Hello friends, welcome to my channel H Smart. আজি এইটো ক্লাছত মই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট চাৰিটা মেথছৰ কোৱেশ্চন লৈ আহিছো আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আৰম্ভ কৰিছো এক নম্বৰ প্ৰশ্নটো আছে যদি a = 23 আৰু b = -29 তেন্তে 25a² + 40ab + 16b² কিমান হেতু দিছে হয় আমার দিয়া আছে যে কি 25 আমি কোনটো বলব লাগে 25a² + 40ab + 16b² আমি মানটো উলাব লাগে এই গতেখিনি এতিয়া আমি কি কৰিম a + b² সূত্ৰত লৈ যাম মানে মই কৈছো কি a + b² মানে কিমান a + b² মানে a² + 2ab + b² হয় আমাক দিয়া আছে এইখিনি এইখিনিৰ পৰা আমি ইয়ালৈকে a + b² কৰিব লাগে হয় মানে এইটোৰ পৰা এইটোত কনভাৰ্ট কৰিব লাগে পাইছে বুজি ইয়া 25a² টো কেনেকৈ কৰিব পাৰিম 25 মানে হৈছে 5² হয় আৰু এটো থাকিলে মানে a² হল 40 টো আকৌ কেনেকৈ কৰিম এইখিনি 40 টো আমাক কি লাগে মাজৰ এটা 2 লাগে প্ৰথমে হয় সূত্ৰৰ মতে 2 টো লিখি ললো আকৌ এইপিনে আমি কি পাইছো 5a পাইছো হয় 5a টো লিখিলো থাকিলে কিমান 5 * 2 10 আৰু এইপিনে থাকিলে কি যাব না 4 এটা থাকিলে দিতে 40 হৈ যাব এইপিনে হয় এটা 40 হ'ব লাগিব নহয় 4 থাকিলে আকৌ এইপিনে এক্সট্ৰা কি থাকিলে আমাৰ b টো থাকিলে হৈ গল এতিয়া মানে 40 এবিটো কেনেকৈ ললো 2 পূৰণ 5a পূৰণ 4b হল দেন নেক্সট এটা যেটা আমি 4b টো পাই গলো গতিকে আকৌ এইপিনে 16b² আছে গতিকে এটো কি হ'ব 4 হোল ব্র্যাকেট b to d হোল স্কয়ার হ'ব হয় 4b হোল স্কয়ার এটা এইটো সূত্র পড়লে না a স্কয়ার এখানে a² এখানে 2ab আর এখানে b² হল তাহলে কি কিমান হ'ব a² + 2ab + b² মানে আমাৰ সূত্ৰটো এইটো পাই গলো হয় কি হ'ব a মানে আমাৰ ভ্যালুটো কিমান আছে 5a + b মানে আছে আমাৰ 4b হয় 4b হোল স্কয়ার এতিয়া 5 পূরণ এর ভিতরে তোমার কিমান দিয়া আছে এটো 23 দিয়া আছে এটো পুট কৰি দিওতে 23 মাইনাস এটো মাইনাস মানে কি লিখিলো এটো 29 ত মাইনাস দিছে হয় b ভ্যালুটো এখানে আমি আগতে মাইনাস লিখি দিলো মাইনাস ইনটু প্লাস কৰিলে কি হয় মাইনাস হয় পূরণ কৰিলে হয় আৰু 4 পূরণ কি হ'ব 29 এপিনে ব্র্যাকেটটা থাকিবই ব্র্যাকেট হোল স্কয়ার হল 5 এর 23 পূরণ করলে কিমান হ'ব 115 হয় আর মাইনাস 4 * 29 করলে 116 হোল স্কয়ার আছে ভিতরে কি থাকিলে 115 মাইনাস 116 কিমান হ'ব -1 হোল স্কয়ার হয় আর -1 হোল স্কয়ার মানে কি হয় 1 হয় গতিকে শুদ্ধ উত্তৰ কোনটো অপশন এ 1 টো হৈছে শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে 15² - 3² হৰণ 9² - 3² ইকুৱেল টু হোৱাট এইটো দিছে প্ৰথমে বাতিলাম 15² - 3² তলত কি আছে 9² - 3² এটা সব কি সূত্র আছে a² - b² সূত্র আছে না মানে মই কৈছো কোনটো a² - b² ইকুৱেল টু কি হয় a + b আৰু a - b হয় না হয় এটা আমি দিনকুৱা কৰিম 15² - 3² মানে কিমান লিখিম a মানে 15 + 3 এইটো দৰে 15 + 3 পূৰণ 15 - 3 হয় আতটো লিখিম তেনেকৈ 9 + 3 * 9 - 3 হয় এই সূত্ৰটো ইউজ কৰিছো দুটাতে হৈছে তে ইয়াৰ পৰা 15 + 3 কৰিলে কিমান থাকিলে 18 পূৰণ 15 - 3 কৰিলে 12 হৰণ কি হ'ব 9 + 3 কৰিলে কিমান হ'ব 12 আৰু পূৰণ কি থাকিব 9 - 3 6 হয় গতিকে এইখিনি এতিয়া আপোনালোকে কি কৰিব সৰল কৰি এনসাৰটো কিমান পায় সেইটো মোক কমেন্ট কৰি দিলে হ'ল
3 নম্বৰ প্ৰশ্নটো আছে যদি 1/10 যোগ 1/20 equal to 1/x তেন্তে x is equal to কিমান হ'ব হেতু দিছে প্ৰথমে বাতিলম কি দি আছে 1/10 plus 1/20 equal to 1/x এটা 10 আৰু 20 পৰা আমি কি কৰিম ভাগ লৈ লম কি হ'ব 20 হ'ব হয় 20 হলে 10 ৰ ওপৰত কি যাব এতিয়া 10 into 2 কৰিলে 20 আহে কেনে ওপৰত যাব 2 আৰু এপিনে 20 আছে ওপৰত কি থাকিব এতিয়া 1 থাকিব হয় এখিনি আপোনালোকে জানে বাকি থাকিব ইকুৱেল টু 1/x হয় এতিয়া থাকিব ওপৰত কি থাকিলে 2 + 1 মানে 3 থাকিলে আৰু তলত এটা থাকিলে 20 ইকুৱেল টু 1/x হল এতিয়া x তো আমি উলটাই দি দিম কাৰণ আমাক কি লাগে x ৰ ভ্যালুটো লাগে হয় x তো উলাব দিছে এটা x তো উলটাই দিন ওপৰত লৈ যাম তেতিয়ালে কি হ'ব উলটি যাব দুপিনে তো উলটি যাব হয় এটা এপিনে যদি x কৰি দিও তেতিয়ালে এইটো 20 তো ওপৰত গুছি যাব ওপৰত 20 হ'ব আৰু তলত এতিয়া 3 হৈ যাব গতিকে শুদ্ধ উত্তৰ কোনটো অপচন সি 20/3 6 নম্বৰ প্ৰশ্নটো আছে তিনিটা সংখ্যা 2:3:4 অনুপাতত থাকে যদি সংখ্যা তিনিটাৰ বৰ্গৰ যোগফল 1856 হয় তেতিয়া সংখ্যাবোৰ হল ধৰিলো কি সংখ্যা কেইটা কি 2x plus 3x plus 4x আমাক দিয়া আছে কি সংখ্যা তিনিটাৰ বৰ্গৰ যোগফল 1856 গতিকে কি লিখিম আমি 2x square plus 3x square plus 4x square is equal to কিমান 1856 হৈছে এটা আমি কি পাম এটা পাম 4x square plus 9x square plus 16x square is equal to 1856 হয় 4 plus 9 plus 16 কৰিলে কিমান পোৱা যাব 29 হয় আৰু ইয়াতে থাকিব লগত থাকিব কি x square এপিনে কি 1856 এতিয়া x square মানে কি হ'ব 29 টাইপিনে ইয়াতে হৰণ হৈ যাব হয় 1856 divided by কিমান থাকিলে 29 হয় এতিয়া 29 ৰে 1856 ক ক্যান্সেল কৰিলে কেইবাৰ যাব 64 টাইমছ যাব হয় তাৰ মানে x square is equal to কিমান হল 64 হয় x square is equal to 64 হলে x মানে কিমান 8 হয় এটো 8 square is equal to 64 এটা আমি কি বলবো x is equal to 8 পাইছো হয় আমাৰ সংখ্যাটা কি কি দিছে 2x 3x plus 4x গতিকে সংখ্যাটা কি হয় হেতু আপোনালোকে মোক কমেন্ট কৰি লল তো বন্ধুসকল এতিয়ালৈ মানে ভিডিওটো চাই যদি ভাল পাইছে তেতিয়ালে লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ